নেক্সট আহিব ষ্টেপছ যেতিয়া তোমালোকে এটা চেম্পল ছাৰ্ভে কৰা তাত কেইটামান ষ্টেপ থাকিব যিকোনো প্ৰচেছতে তোমালোকৰ কেইটামান ষ্টেপ থাকিব ষ্টেপ বাই ষ্টেপহে তোমালোকে কৰি যাব পাৰিবা সেইকাৰণে এতিয়া চোৱা নেক্সট যিটো আমাৰ টপিক সেইটো হৈছে ষ্টেপছ ইন চেম্পল ছাৰ্ভে বা চেম্পলিং কি কি ষ্টেপ লাগিব নাম্বাৰ 1ত চোৱা যিটো অবজেক্টিভ থাকিব আমাৰ অবজেক্টিভটোৰ ষ্টেটমেণ্টটো ক্লিয়াৰ হ'ব লাগিব এটা ক্লিয়াৰ টপিক লৈহে আমি কি কৰিব পাৰিম চেম্পল ছাৰ্ভেটো কৰিব পাৰিম ছাপ'জ কৈছে মেৰিটছ অফ ষ্টুডেণ্টছ বুলি কৈ দিয়াৰ লগে লগে ইয়াত কোনোটো বস্তু আইডেণ্টিফাই কৰি দিয়া নাই যে আমি কোনখন কলেজৰ পৰা ল'ম বা কোনখন স্কুলৰ পৰা ল'ম বা কোনটো কেটেগৰী ষ্টুডেণ্টৰ পৰা ল'ম ডিগ্ৰী লেভেলৰ ল'ম নে স্কুল লেভেলৰ ল'ম নে হায়াৰ ছেকেণ্ডেৰী লেভেলৰ ল'ম সেইকাৰণে ইয়াত আমাৰ অবজেক্টিভটো আছে মেৰিটছ অফ ষ্টুডেণ্ট জাষ্ট কৈ দিছে যে মেৰিটছ অফ ষ্টুডেণ্টছ কিন্তু আমি ছাৰ্ভেটো কৰিম কেনেকৈ তাৰ কাৰণে আমাৰ কি কৰিব লাগিব এখন স্কুল বা কলেজ আমি ডিফাইন কৰি ল'ব লাগিব বা কিবা এটা ক্লাছ আমি ডিফাইন কৰি ল'ব লাগিব বা কোনটো কেটেগৰী ষ্টুডেণ্ট লৈছোঁ সেইটো ডিফাইন কৰি সেইটো যদি আমাৰ ইয়াত দিয়া নাথাকে তেতিয়াহ'লে আমি ছাৰ্ভেটো কৰিবলৈ দিগদাৰ হ'ব গতিকে দ্য অবজেক্টিভ শুড বি ক্লিয়াৰ নেক্সট যিটো ষ্টেপ তাত আমাৰ কি কৰা হয় যিটো পপুলেশ্যনৰ যিটো ডেফিনেশ্যন সেইটো মানে এৰৰলেছ হ'ব লাগিব ডেট মিনছ পপুলেশ্যনটোত কিছুমান ডাটা থাকে এতিয়া ধৰি লোৱা এই মেৰিটছ অফ ষ্টুডেণ্টছটো এইটোতে পৰাই লৈছোঁ ছাপ'জ মই কৈছোঁ যে টু ষ্টাডি দ্য মেৰিটছ অফ ষ্টুডেণ্টছ অফ নগাঁও কলেজ তেতিয়া কি হ'ব ইয়াত আমাৰ নগাঁও কলেজ বুলি ক'লোঁ হয় ঠিকেই কিন্তু নগাঁও কলেজত আৰু এটা কথা আছে তাত CBSE বা ছেবা CBSE আৰু ছেবা দুইটা পাছ কৰি অহা হায়াৰ ছেকেণ্ডেৰী ষ্টুডেণ্টবোৰ আছে মই যদি অকল কওঁ যে নগাঁও কলেজত থকা ছেবাৰ ষ্টুডেণ্টছখিনি মই ল'ম কিন্তু মই যেতিয়া টপিকটো লৈছোঁ তেতিয়া মই কৈছোঁ যে ছেবাৰ ষ্টুডেণ্টছখিনি নগাঁও কলেজত ৰিজাল্টবোৰ কেনেকুৱা বা মেৰিটটো কেনেকুৱা সেইটো চাব লাগে কিন্তু মই কি কৰিলোঁ যেতিয়া ডাটাটো কালেক্ট কৰোঁতে CBSEটো লৈ ল'লোঁ তাৰমানে মোৰ কি হ'ল ছাপ'জ ছেবাৰ ষ্টুডেণ্ট আছে 75টা HS লেভেলত আৰু CBSEৰ আহিছে ছাপ'জ 15টা এই ডাটাখিনি মই কি কৰিলোঁ যদি মই ছেবাৰ অকল লওঁ তেতিয়াহ'লে মোৰ কাৰণে পপুলেশ্যন চাইজ হ'ব 75 কেপিটেল N কিন্তু মই CBSEৰো কেইটামান ষ্টুডেণ্ট ইয়াত ভৰাই দিলোঁ ছাপ'জ মই 5টা CBSEৰো লৈ ল'লোঁ তেতিয়াহ'লে পপুলেশ্যন চাইজটো কিমান হৈ গ'ল 80 হৈ গ'ল কিন্তু সেইটো আমাৰ কাৰণে কি হ'ব ভুল তথ্য হ'ব এইটো আমাৰ ভুল ডাটা হ'ব সেইকাৰণে ইয়াত কৈছে যে যিটো পপুলেশ্যন সেইটো ডিফেক্টলেছ হ'ব লাগিব নন ডিফেক্টিভ হ'ব লাগিব পপুলেশ্যনটোত যদি মই এই 15টাৰ ভিতৰৰ পৰা কেইটামান আনি পেলাই ইয়াত দি দিওঁ তেতিয়াহ'লে ছেবাৰ ৰিজাল্ট আমি উলিওৱাত দিগদাৰ হ'ব কাৰণ যেতিয়া আমি পপুলেশ্যনটো চাম মানে যিটো এৰিয়া আমাৰ কাৰণে সেই এৰিয়াটো যেতিয়া চিলেক্ট কৰিম তেতিয়াও আমি সাৱধান হ'ব লাগিব নেক্সট ষ্টেপ তাৰপিছত আমি কি কৰিব লাগিব এই যে চেম্পলিং ইউনিটছখিনি বনাই ল'ব লাগিব পপুলেশ্যনটো চালোঁ ঠিকে আছে তাৰপিছতে আমি কি কৰিব লাগিব চেম্পলিং ইউনিটছখিনি ল'ব লাগিব কিমানখিনি ডাটা আমি ল'ম এই ছাপ'জ 75 ডাটা আছে সেই 75টাৰ পৰা মই ছাপ'জ 25টাহে লৈ পেলাই চেম্পল ছাৰ্ভেটো কৰিম তাৰমানে আমাৰ কাৰণে স্মল এনৰ ভেলু হৈ যাব 25 সেই 25টা মই ডাটা কালেক্ট কৰি পেলাই চেম্পলিংখিনি মই ফ্ৰেমত লিখি ল'লোঁ এখন লিষ্ট লিখি ল'লোঁ আৰু সেই লিষ্ট মতেহে মই কি কৰিব পাৰিম ছাৰ্ভেটো কৰিব পাৰিম নেক্সট নাম্বাৰ 4ত আছে চেম্পলিং ডিজাইন মানে এনেকুৱা এটা বস্তু ছাপ'জ মই ছাৰ্ভেটো কৰিছোঁ কিন্তু ছাৰ্ভেটো কৰোঁতে মই কোনটো মেথড এপ্লাই কৰিম ছাপ'জ ইয়াত চেম্পল ছাৰ্ভে ভেৰিয়াছ মেথডছ আছে সেই মেথডছখিনিৰ ভিতৰত মই কোনটো ল'ম সেইটো ইয়াত কি হ'ব ইয়াতে আমি ডিফাইন কৰি ল'ব লাগিব যে কোনটো মেথড দি পেলাই মই ছাৰ্ভেটো কৰিম বা কোনটো ধৰণৰ মেথড মানে এনেকুৱা হ'ব পাৰে যে মিন উলিয়াওঁতে মই ষ্টেপ ডেভিয়েশ্যন মেথড বা এজিউমিন মেথড মই জাষ্ট ফৰ এক্সাম্পল কৈছোঁ ষ্টেপ ডেভিয়েশ্যন মেথড এপ্লাই কৰিম নে এজিউমিন মেথড এপ্লাই কৰিম তেতিয়াহ'লে আমি ইয়াতে ডিচাইড কৰি ল'ম যে আমি কোনটো ল'ম নাম্বাৰ 5ত আছে ফিল্ড ষ্টাডিয়ে ক'ব পাৰি ফিল্ড ষ্টাডি মানে এনেকুৱা যিবিলাক আমাৰ ডাটা কালেক্ট কৰা মানুহ থাকিব সেইবিলাকক কি বুলি কোৱা হয় এনুমাৰেটৰ ছাপ'জ মই কৈছোঁ তোমালোকক এইটো ছাৰ্ভে কৰা মই হ'ম ইনভেষ্টিগেটৰ আৰু তোমালোকে কি কৰিবা তোমালোকক ডাটা কালেকশ্যনৰ কাৰণে লগাই দিছোঁ তেতিয়া তোমালোক কি হৈ যাবা এনুমাৰেটৰ সেই এনুমাৰেটৰখিনিক মই কি কৰিম ভালকৈ ট্ৰেইনিং দিব লাগিব যে তোমালোকে এইটো মেথড এপ্লাই কৰিবা ইয়াৰ পৰা অমুকখিনি ডাটা ল'বা তেতিয়াহ'লে সেইটো কি হ'ব
এটা ফিল্ড ষ্টাডি টাইপৰ হ'ল তোমালোকৰ কাৰণে ফিল্ড ষ্টাডি সেইটো তাৰমানে তোমালোকে ডাটাখিনি কালেক্ট কৰিবা যেতিয়া তোমালোকে ফিল্ড ষ্টাডি কৰিবা তাৰ আগত মই কি কৰিব লাগিব তোমালোকে যে কামটো কৰিবা কাৰ কাৰণে তোমালোকক মই ট্ৰেইনিং দিব লাগিব বা তোমালোকৰ ছাপ'জ মই ট্ৰেইনিংটো দিলোঁ যে এনেকুৱা কৰিবা এজিউমিন মেথড এপ্লাই কৰিবা তাৰপিছত তোমালোকে ডাটাখিনি লৈ পেলাই মোক ৰিজাল্টটো দিবা কিন্তু তোমালোকৰ মাজতে মই কি কৰিলোঁ ট্ৰেইনিংটো দিলোঁ দিয়াৰ পিছত তোমালোকে ডাটা কালেক্ট কৰিলা ডাটা কালেক্ট কৰাৰ পিছত মই কি কৰিলোঁ আকৌ তোমালোকক চালোঁ যে তেনেকুৱা ঠিকে আছে নাই তেতিয়া মই দেখিলোঁ যে কোনোবা ডাটা ছিলেক্ট কৰোঁতে ভুল কৰিছা তেতিয়া মই তোমালোকক আকৌ ক'ম যে নাই এইটো ঠিক হোৱা নাই এইটো আকৌ তোমালোকে কৰিব লাগিব তেতিয়া সেইটো হ'ব ছুপাৰভিজন এতিয়া তোমালোকে যেতিয়া ফিল্ড ষ্টাডিৰ নাম্বাৰ 5 ষ্টেপটোত মানে কি কৰিব লাগিব ডিজাইনটো কৰাৰ পিছত কোনটো মেথড এপ্লাই কৰিছোঁ ঠিক কৰাৰ পিছত মই চাব লাগিব বা ইনভেষ্টিগেটৰে চাব লাগিব যে এনিমেটৰে ঠিকমতে কাম কৰিছে নে নাই কৰা নাম্বাৰ 6ত এটা আমি সৰু টেষ্ট কৰিব লাগে প্ৰি টেষ্ট এটা কৰিব লাগে অলপ ডাটা লৈ পেলাই আমি এটা ছাৰ্ভে কৰিব লাগে সেইটো কোৱা হ'ব পাইলট ছাৰ্ভে মানে ডাটাটো প্ৰপাৰলি আমি লৈছোঁ নে নাই সেইটো আমি সৰু টেষ্ট এটাই দি কৰি চাব লাগে এণ্ড নাম্বাৰ 7ত আমি কি কৰিম ডাটাখিনি কালেক্ট কৰিলোঁ কালেক্ট কৰাৰ পিছত মই তাক ক্লাছিফাই কৰিব লাগিব ক্লাছিফিকেশ্যনৰ পিছত আহিব টেবুলেশ্যন তাৰমানে মেল ফিমেল এজ এইবিলাক আমি লিখিব লাগিব টেবুলেশ্যন কেৰেক্টাৰিষ্টিক ৱাইজ তাৰপিছত আমি কি কৰিম এনালাইচিছত সেই মেথডছবিলাক আহিব যিবিলাক মেথড আমি কৰিম বুলি ধৰি লৈছিলোঁ আৰু তাৰপিছত আহিব ইণ্টাৰপ্ৰিটেশ্যন তাৰমানে আমি এটা কনক্লুজন দিম বা আমি ৰিজাল্টটো কি পালোঁ সেই বিষয়ে ক'ম গতিকে এই 7টা ষ্টেপতে আমাৰ চেম্পল ছাৰ্ভেটো হৈ যায় ঠিক আছে ইয়াত কিবা তোমালোকৰ ডাউট থাকিলে ক'বা ইয়াত আৰু এটা মই কৈ দিওঁ যিটো 6 নম্বৰ টেষ্ট আছিলে মানে ষ্টেপ আছিলে প্ৰি টেষ্ট বা পাইলট ছাৰ্ভে সেইটো কিন্তু ইম্পৰ্টেণ্ট নহয় মানে এইটো মাণ্ডেটৰী নহয় যে আমি এইটো ছাৰ্ভে কৰিবই লাগিব গতিকে ইউ কেন স্কিপ ইট ঠিক আছে তো আজিৰ কাৰণে এইখিনিয়ে থাকক কিবা নোৱাৰা থাকিলে সুধিবা